নমস্কাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ। আপোনালোকে জানে যে PGT আমাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে বঙাইগাঁও। এইকেইটা মিলি 6টা ডিষ্ট্ৰিক্টত বৰ্তমান 6টা ঠাইত ভেনুত ভেৰিফিকেশ্যন চলি আছে। যিসকল কেণ্ডিডেট পাছ কৰিছিল সেইসকল কেণ্ডিডেট ইয়াতে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আজিৰ পৰা যোৱাকালিৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলাই আছে। আমাৰ সকলো বিষয়ববীয়াসকলে সকলো কেণ্ডিডেট তাৰ নিজৰ পাছ কৰা চাৰ্টিফিকেট লৈ বা এডমিট কাৰ্ডটো লৈ ভেনুত উপস্থিত হৈছে। বহুতৰে মই কৈ আছিলোঁ যে বহুতৰে ৰিজেক্ট হ'ব, কাৰণ বহুতে 4th চেমত পঢ়ি আছিল বা অসম সাহিত্য সভাৰ পৰা যি ডিগ্ৰী লৈছিল সেই ডিগ্ৰী পাছ আউটটো পিছত হৈছে। ৰিজাল্ট পাব্লিছ হোৱাৰ মানে আমাৰ যিটো ক্ৰাইটেৰিয়া আছিল এডভাৰ্টাইজমেণ্ট মতে যে তেওঁ আগতে পাছ হ'ব লাগিব। এইটো টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হয়, নট ফৰ টেট নহয়, ৰিক্ৰুটমেণ্ট টেষ্ট প্ৰক্ৰিয়া হয়। গতিকে ইয়াতে গোটেই ক্ৰাইটেৰিয়া ফুলফিল থাকিব লাগিব আৰু যি ফৰ্ম ফিল আপৰ সময়ত দিয়া হৈছিল মাৰ্কছ, সেই মাৰ্কছ তাতে থাকিব লাগিব। গোটেই বস্তু তথ্য একেলগে মিলিব লাগিব, তেতিয়াহ'লে সেই কেণ্ডিডেটজন ইলিজিবল হ'ব। আপোনালোকে এতিয়া ছ'চিয়েল মিডিয়াত চাই আছে যে ভেৰিফিকেশ্যন ষ্টেটাছ ইয়াতে ৰিজেক্ট বুলি দিয়া আছে। এইটো PGT পষ্ট গ্ৰেজুৱেশ্যন গ্ৰেজুৱেট টিচাৰ ইন হিন্দীৰ ছাবজেক্ট আছিল, কিন্তু সেই ব্যক্তিজনে যিজনে হওক ছ'চিয়েল মিডিয়াত পাইছোঁ, তো এই ডিপ্ল'মা এছামিছ লেংগুৱেজত কৰিছিল, কিন্তু সেইটো কেতিয়া পাব্লিছ হৈছে, লাষ্ট ডেট মানে অভাৰ হোৱাৰ পিছত তেওঁলোকৰ সেই চাৰ্টিফিকেটখন পাইছে বা ৰিজাল্ট পাব্লিছ হৈছে। গতিকে ৰিজেক্ট বঙাইগাঁৱৰ পৰা এইটো ৰিজেক্ট হৈছে। আপোনালোকে তাৰপিছত আকৌ চাব। আৰু এইটো এটা এছামিছৰ কেণ্ডিডেট আছিল এইজনৰো মানে ভেৰিফিকেশ্যন ষ্টেটাছ ফৰ পষ্ট গ্ৰেজুৱেট টিচাৰ ইন এডভান্স এছামিছ দুটা ছাবজেক্টৰ কাৰণেতো কোৱালিফাই হৈছিল। গতিকে এইজনৰো ৰিজেক্ট হৈছে। কাৰণটো হ'ল তেওঁলোকৰ ৰিজাল্ট পাব্লিছ ডেট মিলা নাই, যিহেতুকে এডভাৰ্টাইজমেণ্টত উল্লেখ আছিল যে যদি কোনোবাই মানে আন্দাজ মতে বা অনুমান মতে নম্বৰ এটা বঢ়াই দি এপ্লাই কৰিছিল, সেইবিলাক এনেই ৰিজেক্ট হৈ যাব। গতিকে আপোনালোকে বিন্দাছ থাকক। ছেকেণ্ড প্ৰভিজনেল আৰু এটা লিষ্ট ওলাব, যিসকল ইয়াতে মানে যিসকল অলপৰ কাৰণে ৰখি আছে সেইসকল কেণ্ডিডেটে আকৌ এটা চান্স পাব, মানে এইটো অনুমান কৰিব পৰা গৈছে। কাৰণ যিসকল কেণ্ডিডেট ইয়াতে ৰিজেক্ট হ'ব 1:1 পদত মাতিছিল, গতিকে ইয়াতে ৰিজেক্ট হোৱাৰ লগে লগে তলৰ পৰা যিজনৰ কাট অফ অলপ কম আছিল, অলপৰ কাৰণে পোৱা নাছিল, সেইজন কেণ্ডিডেটে আৰামত নেক্সট যিটো লিষ্ট আহিব সেই লিষ্টত পাই যাব। এইখিনি আছিল আপডেট। আপোনালোকে ছ'চিয়েল মিডিয়াতো পাই যাব। ফেচবুকত বৰ্তমান এই দুটা পোৱা গৈছে, তো কোনোবাই আপলোড কৰিছিল। তো এইখিনি আছিল এই ভিডিঅ'টোত। টেনশ্যন নল'ব, যিসকল অলপৰ কাৰণে ৰৈ আছে, 2 এদিনতে এইটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া শেষ হৈ যোৱাৰ লগে লগে আৰু এটা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'ব। তো তাতে আপোনালোকে নতুন আৰু এটা লিষ্ট পাব। যিসকল মানে অলপৰ কাৰণে ৰৈ আছিল সেইসকলৰ মানে ছাবজেক্ট ৱাইজ, সকলোকেইটা ছাবজেক্টত নহ'ব পাৰে, 2-এটা ছাবজেক্টত মানে আৰু লিষ্ট ওলাব বা কোৱালিফাই আৰু 2-এজনে কৰিব। এইখিনি আছিল ভিডিঅ'টোৰ আপডেট। আৰু GT ৰিজাল্ট এইটো মাহত প্ৰকাশ পাব। সেইটো আমাৰ ব্ৰনজ পেগু ছাৰে অলৰেডি কৈছে যে PGTৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত মানে ৰিজাল্ট পাব্লিছ কৰা হ'ব। এইখিনি আছিল এইটো ভিডিঅ'ৰ আপডেট। ধন্যবাদ সকলোলৈকে। আপোনালোকে চাই থাকিব এই ভিডিঅ'বিলাক। তাৰ কাৰণে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। এইটো নিজৰ ব্যক্তিগত কথা, মই কৈছোঁ কাৰণে যে ছাবস্ক্ৰাইব কৰিব এনেকুৱা কথা নাই। কৰিলে কৰিব, নকৰিলেও ইচ্ছা আপোনালোকৰ নিজৰ ব্যক্তিগত বিবেচনা। ধন্যবাদ ৰাখিছোঁ সকলোলৈকে।